Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত মই বিশেষকৈ আপোনালোকে বহুতেই মোক এটা প্ৰশ্ন সুধিছিল যে সমৰ্থ এডমিশন পৰ্টেলত যেতিয়া আপোনালোকে ৰোল আৰু নাম্বাৰ আসলতে বিচাৰে অৰ্থাৎ আপোনালোকৰ যি ৰোল আৰু নাম্বাৰ আছে সেই ৰোল নাম্বাৰ যেতিয়া তাত ভৰাবলৈ সাধাৰণতে আপোনালোকক দিয়ে তেতিয়া আপোনালোকৰ হয়তো কনফিউজন এটা আছে যে কোনটো ৰোল হয় আৰু কোনটো নাম্বাৰ হয়। এই প্ৰবলেমটো আপোনালোকে বহুতেই মোক সুধি আছে যে কোনটো ৰোল আৰু কোনটো নাম্বাৰ। সো আপোনালোকক মই এই ভিডিঅ'টিত দেখাবলৈ চেষ্টা কৰিম সাধাৰণতে আপোনালোকৰ যি ৰোল আৰু কোনটো নাম্বাৰ হয় হেতু আপোনালোকে কেনেকৈ চয়েস কৰিব বা কেনেকৈ বিচাৰিব আপোনালোকে হেতু মই দেখুৱাই দিম। যদি আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই নিশ্চয় আপোনালোকে সকলো বস্তু বুজি পাব আৰু হেখিনি আপোনালোকে গম পাই যাব। এতিয়া প্ৰথমতে আপোনালোকক ডাইৰেক্টলি ষ্টাৰ্ট কৰিছো কেনেকৈ আপোনালোকে হেতু চেক কৰিব। প্ৰথম কথা হৈছে আপোনালোকে যিখন অনলাইন মাৰ্কশিট সাধাৰণতে আপোনালোকে ডাউনলোড কৰিছে বিশেষকৈ হায়াৰ সেকেন্ডাৰী হওক হায়াৰ সেকেন্ডাৰী যিখন মাৰ্কশিট যেহেতু অৰিজিনেল মাৰ্কশিট হয়তো আপোনালোকে এতিয়ালৈকে পোৱা নাই। সো এই যিখন হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আপোনালোকে ডাউনলোড কৰিছে অনলাইনৰ পৰা তাত আপোনালোকৰ যি ৰোল আৰু তাত যি আপোনালোকৰ নাম্বাৰ সেই ৰোল আৰু নাম্বাৰটো এক্সট্ৰাকে সাধাৰণতে আপোনালোকে দেখিবলৈ পাব। এডমিটত যদি চাই এডমিটত হয়তো আপোনালোকক একেলগে দিব গোটেই নাম্বাৰকেইটা, কিন্তু আপোনালোকে যদি মাৰ্কশিটখন চাই তেতিয়াহ'লে মাৰ্কশিটত আপোনালোকে দেখিব ৰোল আৰু নাম্বাৰ সাধাৰণতে বেলেগ বেলেগকৈ দিয়া আছে। সো আপোনালোকে সেই আপোনালোকক মই অকণমান এটা দেখাব পাৰিম আচলতে ৰোল আৰু নাম্বাৰ কোনকেইটা হয়। আপোনালোকৰ ৰোল আৰু নাম্বাৰ চক ইয়াত আপোনালোকে যদি চাই এখন মাৰ্কশিট আচলতে আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত যিটো ৰোল আৰু যিটো নাম্বাৰ দুটা বেলেগ বেলেগকৈ দিয়া আছে। প্ৰথম যিটো ৰোল দিয়া আছে তাত টোটেল 4টা সংখ্যা দিয়া আছে আৰু তলত যিটো নাম্বাৰ দিয়া আছে হেতুত 5টা সংখ্যা দিয়া আছে। সো আপোনালোকে আপোনালোকৰ যি ৰোল আৰু নাম্বাৰ এনেকৈ আপোনালোকে চাব আপোনালোকৰ যিখন মাৰ্কশিট তাতো চাব পাৰে বা আপোনালোকৰ যিখন এডমিট আছে তাতো আপোনালোকে আইডিয়া লগাই ল'ব যে যিটো 1ৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ 10 বা 20 যদি ষ্টাৰ্ট হৈছে তেতিয়াহ'লে বা 30 যদি আপোনালোকৰ ষ্টাৰ্ট হৈছে, যদি আৰ্টছৰ হয় তেতিয়াহ'লে 10 ষ্টাৰ্ট হ'ব, সায়েন্সৰ হ'লে 20 আৰু যিসকল কমাৰ্চৰ তেওঁলোকৰ 30 ষ্টাৰ্ট হ'ব। সো আপোনালোকৰ যিটো নাম্বাৰ টোটেল 5টা নাম্বাৰ আপোনালোকৰ থাকিব নাম্বাৰত আৰু ওপৰ প্ৰথম যিকেইটা 4টা নাম্বাৰ হ'ব সেইকেইটা সাধাৰণতে আপোনালোকৰ ৰোলত হ'ব। সো আপোনালোকৰ হেতুত যদি আপোনালোকে খেলিমেলিও পায় এডমিটত তেতিয়াহ'লে আপোনালোকে কাম এটা কৰিব আপোনালোকৰ যিখন মাৰ্কশিট সেই মাৰ্কশিটখন চাব। মাৰ্কশিটখন চোৱাৰ লগে লগে আপোনালোকৰ যিটো ভণ্ডে আছে বা যিটো আপোনালোকৰ ৰোল আৰু নাম্বাৰ জনাত যিটো অসুবিধা হৈছে সেইটো আপোনালোকে ক্লিয়াৰলি গম পাই যাব, ইজিলি আপোনালোকে আইডেণ্টিফাই কৰিব পাৰিব আৰু এনেকৈ আইডেণ্টিফাই কৰাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ তাত দিব পাৰিব। সো এইটো আপোনালোকৰ ৰোল আৰু নাম্বাৰৰ ওপৰত বিশেষকৈ আপোনালোকৰ অসুবিধা হৈ আছিল সেইটো আপোনালোকক জনালোঁ। নেক্সট আপোনালোকে মোক সুধিছিলে আৰু এটা প্ৰশ্ন আৰু যিটো প্ৰশ্ন আপোনালোকক বিশেষকৈ জনাব চেষ্টা সেই প্ৰশ্নটো হৈছে লাষ্ট ডেট কেতিয়া। সো আপোনালোকৰ লাষ্ট ডেট মানে মই গোটেই লিষ্টখনে আপোনালোকৰ আগত দেখাই দিম বা গাই দিম, আপোনালোকে নিশ্চয় তাৰ পৰা অৱগত হ'ব আপোনালোকে যিহেতু বহুতবাৰ সুধি আছে। সো লাষ্ট ডেটৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট যদি সুধিছে বা আপোনালোকে যদি সমৰ্থৰ কৰাৰ লাষ্ট ডেট সুধিছে তেতিয়াহ'লে আপোনালোকক মই এখন লিষ্টখন যিখন আছে সেইখন আপোনালোকে চাব পাৰিব। ইয়াত চাওক 27ৰ পৰা 2 জুনলৈকে দিছে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন। সো 2 তাৰিখলৈকে আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰিব পাৰিব। আজি 31 তাৰিখ ইতিমধ্যে হ'ল, 1 আৰু 2 দুদিন আছে, দুদিনত আপোনালোকে চিলেক্ট কৰিব লাগে। তাৰপিছত 3 আৰু 4 জুনত হৈছে কাৰেকশ্যন উইণ্ড, আপোনালোকৰ কাৰেকশ্যন উইণ্ড অ'পেন হৈ যাব অৰ্থাৎ আপোনালোকৰ যদি কিবা ভুল আছে তেতিয়াহ'লে আপোনালোকে তাত কাৰেক্ট কৰিব পাৰিব। নেক্সট হৈছে 5 আৰু 9 জুনত 5ৰ পৰা 9 জুনত 5 তাৰিখৰ পৰা 9 তাৰিখলৈকে একাডেমিক স্ক্ৰিনিং বাই HEI, আপোনালোকৰ যিখিনি এপ্লিকেশ্যন গৈছে বা আপোনালোকৰ যিখিনি এপ্লাই কৰিছে সেইখিনি স্ক্ৰিনিং কৰিব, ভালদৰে চব চিজিল কৰিব বস্তুখিনি পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰি কিনে। তাৰপিছত আপোনালোকৰ 10 জুনত আহি যাব আপোনালোকৰ প্ৰিপাৰেশ্যন মানে পাব্লিকেশ্যন আহি যাব ফাৰ্ষ্ট মেৰিট লিষ্ট, প্ৰথম মেৰিট লিষ্ট পাব্লিছ হৈ যাব সেইদিনাখন। মেৰিট লিষ্টখন কেনেকৈ পাব্লিছ হ'ব বা কেনেকৈ আপোনালোকে চাব সেইটো দেখুৱাবলৈ যত্ন কৰিম, যদি পাওঁ নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত 11 পৰা 12 জুনত আপোনালোকৰ আহি যাব ফাৰ্ষ্ট মেৰিট লিষ্ট, প্ৰথম আপোনালোকৰ যিটো লিষ্ট ওলাব সেইটো 10 জুনতো ওলাই যাব আপোনালোকৰ আৰু 11 পৰা 12 জুনলৈকে আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্ট পাই যাব আৰু ফাৰ্ষ্ট মেৰিট লিষ্টলৈ যিখিনি এডমিশ্যন সেইটো 11 তাৰিখ আৰু 12 তাৰিখে দিছে, এই দুদিনে দিব। গতিকে আপোনালোকে মনত ৰাখিব এই দুদিনত আপোনালোকৰ যিসকল ফাৰ্ষ্ট মেৰিট লিষ্টৰ হয় তেওঁলোকে এডমিশ্যন লৈ ল'ব। তাৰপৰা 13 জুনত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট আউট হ'ব, ছেকেণ্ড মেৰিট লিষ্ট আহিব। 14 আৰু 15 জুনত সেই ছেকেণ্ড মেৰিট লিষ্ট অহাসকলৰ এডমিশ্যন হ'ব। 16 জুনত থাৰ্ড মেৰিট লিষ্ট ওলাব আৰু 18 পৰা 19 জুনৰ ভিতৰত আপোনালোকে সেই থাৰ্ড মেৰিট লিষ্টৰ যিসকলৰ নাম আহিছিলে সেইসকলে এডমিশ্যন ল'ব পাৰিব। আৰু যিসকলৰ নাম এই 3টা মেৰিট লিষ্টত সাধাৰণতে নাহে তেওঁলোকৰ বা যদি থাকি যায় এইকেইটাৰ ভিতৰত তেতিয়াহ'লে স্পট এডমিশ্যন আপোনালোকে 20 পৰা 22 জুনলৈকে কৰিব পাৰিব। সো এইটো আছিল আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছৰ বা সম্পূৰ্ণ আপোনালোকৰ যিখিনি
ডেট, সেই ডেটখিনি আপোনালোকৰ আগত গালোঁ বা ক'লোঁ, যিহেতু লাষ্ট ডেট সুধিছিলে। চ' লাষ্ট ডেট আপোনালোকৰ বিশেষকৈ প্ৰগ্ৰেম ছিলেকশ্যনলৈকে 2 জুনলৈকে কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিহেতু কাৰেকশ্যন আহি যাব বা তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট হ'ব, গতিকে এইখিনি কৰাৰ পিছত আপোনালোকৰ হয়তো সেই সময়ত বন্ধ হৈ যাব পাৰে। চ' আপোনালোকে 2 জুনলৈকে যিখিনি কৰিব লগা আছে সেইখিনি কৰি লওক। যদি কাৰেকশ্যন আছে 3-4 জুনলৈকে কৰিব পাৰিব। চ' কাৰেকশ্যনলৈকে, আৰু বাকীখিনি সাধাৰণতে মেৰিট লিষ্ট ওলোৱাৰ লগে লগে আপোনালোকে সেইটো চাৰ্চ কৰিব পাৰিব। চ' এইখিনি আপোনালোকক জনালোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।